Hello students, Pranjal sir here, Director of Daswani Classes. বহুত ষ্টুডেণ্টে মোক সুধি থাকে ছাৰ দাসৱানী ইণ্টিগ্ৰেটেড একাডেমি একচুৱেলি কি হয়নো একচুৱেলি দাসৱানী ইণ্টিগ্ৰেটেড একাডেমি দাসৱানী ক্লাছেছৰে অন্তৰ্গত এটা পাঠ্যক্ৰম য'ত আমি হায়াৰ ছেকেণ্ডেৰী আছাম হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ আণ্ডাৰত আমি ষ্টুডেণ্টক হায়াৰ ছেকেণ্ডেৰী ক্লাছেছখিনি কৰাওঁ তাৰ লগতে এই ষ্টুডেণ্টসকলৰ আজি সপোন থাকে যে মই এজন সফল ডক্টৰ বা সফল ইঞ্জিনিয়াৰ হিচাপে নিজকে প্ৰতিপন্ন কৰিব বিচাৰোঁ সেই তেওঁলোকৰ যিটো উদ্দেশ্য জীৱনৰ লক্ষ্য থাকে সেই উদ্দেশ্যত উপনীত কৰোৱাবলৈ আমি যথেষ্ট আছে চেষ্টা কৰোঁ ইণ্টিগ্ৰেটেড কনচেপ্টটো আচলতে হৈ আছে কি ইণ্টিগ্ৰেটেড কনচেপ্টৰ বিষয়ে তোমালোকে তললৈ আহা তোমালোকে ইয়াত চাবা তুমি যদি এখন কলেজত তুমি যদি অধ্যয়ন কৰিবলৈ যোৱা জেনেৰেলি কলেজত 7:30 8টাৰ পৰা ক্লাছেছবোৰ ষ্টাৰ্ট হয় তাৰপিছত কলেজত 4টা বজালৈ ক্লাছেছবোৰ চলি থাকে 3টা 4টালৈকে তো মই যদি 8 ঘণ্টা সময় যদি কলেজত টাইম দিওঁ তাৰপিছত সেই কলেজখনত যদি কমেও 500 to 600 ষ্টুডেণ্ট থাকে আৰু যদি এটা ক্লাছৰুমত যদি 100 এবভ ষ্টুডেণ্টছ থাকে তেনেহ'লে সেই ষ্টুডেণ্টছজন ছাপ'জ তেওঁ 3 দিন ক্লাছ যাব নোৱাৰিলে 3 দিন ক্লাছ যাব নোৱাৰাৰ লগে লগে তেওঁ সেই ক্লাছখিনি তেন্তে কেনেকৈ ৰিকভাৰী কৰিব তো সেই সময়তে যদি 3 দিন এবচেণ্ট হ'ব বা 4 দিন এবচেণ্ট হ'ব পাৰে বহুত কিবা কিবি ৰিজন থাকিব পাৰে লাইফত তো তেনে ক্ষেত্ৰত সেই 4 দিন এবচেণ্ট হোৱাৰ লগে লগে তেওঁ সেই ক্লাছখিনি ৰিকভাৰী কৰিবলৈ যাওঁতে তেওঁ 9কে এটা টিউশ্যন ক্লাছ জইন কৰে কলেজৰ এডমিশ্যন ফিজ থাকে তাৰপিছত কলেজৰ মান্থলি ফিজ থাকে তাৰ ওপৰত আকৌ টিউশ্যনৰ এটা এক্সট্ৰা বাৰ্ডেন আৰু এটা ছাবজেক্ট যদি 8,000 10,000কো যদি আমি টিউশ্যন ফিজ দিবলৈ যাওঁ তিনিটা ছাবজেক্টত আমি 30,000 ৰুপিজ এক্সট্ৰা পে' কৰিম তাৰ লগতে পইচাটো মেটাৰ নকৰিলেও তাৰ লগতে 8 ঘণ্টা কলেজত পঢ়িলোঁ 3 ঘণ্টা আকৌ আমি টিউশ্যন ক্লাছ জইন কৰিলোঁ ঠিক আছে তাৰপিছত আমি কলেজলৈ আহিলোঁ কলেজৰ পৰা ঘৰলৈ গ'লোঁ ঘৰৰ পৰা আকৌ টিউশ্যন আহিলোঁ টিউশ্যনৰ পৰা আকৌ ঘৰলৈ গ'লোঁ বা টিউশ্যন কেইটা যদি বেলেগ বেলেগ জেগাত আছে তাতো যদি আমি যাব লগা হয় মই দিনটো 2 ঘণ্টা সময় টিউশ্যনৰ নামতে গ'ল ঠিক আছে তো এইখিনি কাম কৰাৰ পিছত আমাৰ শৰীৰটো ৰেষ্ট ল'বলৈ আমাক 8 ঘণ্টা সময় এটা বেড ৰেষ্ট লাগিব সেই 8 ঘণ্টা দিয়াৰ পিছত থাকিল কিমান ঘণ্টা চোৱা 8 ঘণ্টা 3 ঘণ্টা 11 ঘণ্টা 13 ঘণ্টা 21 ঘণ্টা মোৰ গুচিয়ে গ'ল থাকিল আৰু তোমাৰ 3 ঘণ্টা 24 ঘণ্টাৰ ভিতৰত সেই 3 ঘণ্টাত মই এতিয়া কলেজৰ ক্লাছখিনি কলেজৰ বস্তুখিনি চাম নে মই টিউশ্যনৰ বস্তুখিনি চাম নে মই গা ধুম নে মই ভাত খাম নে মই কি কৰিম দেন মোৰ এই যিটো নৰ্মেল এডুকেশ্যন চিষ্টেম এই চিষ্টেমটোত মোৰ ডেইলি যিটো চেল্ফ ষ্টাডিৰ কাৰণে মোৰ টাইম তোমালোকে চোৱাচোন কিমান টাইম মই পাই আছোঁ ঠিক আছে এতিয়া তোমাক যদি এই দুইটা বস্তু যদি মিলাই যদি মই যদি এটা জেগাত দিব পাৰোঁ তেনেহ'লে তোমাৰ কি হ'ব চোৱা ইণ্টিগ্ৰেটেড কনচেপ্টত তুমি চোৱা মই যদি 7 ঘণ্টা যদি তোমাৰ যদি সময় লওঁ তোমাৰ এই 7 ঘণ্টা সময়টোত তোমালোকে চোৱা 7 ঘণ্টা সময়টোত চোৱা তোমালোকে মই যদি 9টাৰ পৰা যদি 4টালৈকে ক্লাছেছখিনি কৰোঁ সেই ক্লাছখিনি যদি মই এজ এ হ'ল হায়াৰ ছেকেণ্ডেৰী কোৰ্ছ আৰু এণ্ট্ৰেঞ্চৰ যিখিনি মোক কোচিং ক্লাছেছ লাগে সেইখিনি যদি মই একেলগে মিলাব পাৰোঁ ঠিক আছে তেনেহ'লে মোৰ এজ এ হ'ল কিমানখিনি সময় বাচিব তাৰপিছত মই যদি এটা মানে প্লেচতে যদি মই 2খিনি ক্লাছ পাওঁ তেনেহ'লে মোৰ 1 ঘণ্টা টাইমতে মোৰ কলেজলৈ আহিলোঁ বা সেই ক্লাছটোলৈ আহিলোঁ ক্লাছৰ মই ঘৰলৈ গ'লোঁ মোৰ 1 ঘণ্টা ট্ৰেভেলত খৰচা নহ'বও পাৰে তেনে ক্ষেত্ৰত মই 8 ঘণ্টা সময় বেড ৰেষ্ট যদি পাওঁ তেওঁ মই চোৱাচোন ইফালে 8 ইফালে 16 ঘণ্টাৰ পিছতো মোৰ 6 ঘণ্টা সময় থাকিব মিনিমাম চেল্ফ ষ্টাডিৰ কাৰণে তাৰ পিছতো মই 2 ঘণ্টা সময় মই এক্সট্ৰা পাই আছোঁ ঠিক আছে কিন্তু মই যদি ওপৰত চাওঁ 8 ঘণ্টা কলেজৰ ক্লাছ কৰিলোঁ 3 ঘণ্টা মই টিউশ্যনৰ ক্লাছ কৰিলোঁ 2 ঘণ্টা মোৰ আপ ডাউন গ'ল 8 ঘণ্টা মই এজ এ শুলোঁ তেতিয়াহ'লে মোৰ হাতত 24 ঘণ্টাৰ 3 ঘণ্টা থাকিবহে 3 ঘণ্টা না মোৰ ফ্ৰেণ্ডছৰ লগত কথা পাতিব পাৰিম না মোৰ ফেমিলিৰ লগত মা দেউতাৰ লগত দুটা কথা বা মই এজ এ হ'ল গাটো ধোৱা ঠিক আছে অন্যান্য কামখিনি কৰাওতো মোৰ 1 ঘণ্টা 2 ঘণ্টা গুচি গ'লে মোৰতো চেল্ফ ষ্টাডিৰ কাৰণে টাইমেই নাথাকিব কিন্তু ইয়াত তুমি চোৱা মোৰ 6 ঘণ্টা চেল্ফ ষ্টাডিৰ পিছত মোৰ 2 ঘণ্টা সময় এক্সট্ৰা থাকিব ঠিক আছে গতিকে হাৰ্ড ৱৰ্ক তোমাৰ ইয়াতো হৈ আছে ঠিক আছে কিন্তু হাৰ্ড ৱৰ্কটো যদি আমি স্মাৰ্টনেছ ইউজ কৰি পেলাই কৰোঁ তেনেহ'লে আমি যদি একেটা ছাকচেছ যদি এইটো পেটাৰ্ণত পাওঁ তেনেহ'লে আমি এই ওপৰৰ পেটাৰ্ণটো কিয় ফ'ল' কৰোঁ কোৱাচোন কিয় ফ'ল' কৰোঁ কলেজ যাম কলেজত মই এডমিশ্যন ল'ম কোনো কলেজে ক'ব নোৱাৰে যে টিউশ্যন ক্লাছ এটা নালাগে বুলি ঠিক আছে গতিকে আমি টিউশ্যন ক্লাছ এটা ল'বই লাগিব কলেজৰ ফিজো দিম টিউশ্যনৰ ফিজো দিম টিউশ্যন অহা যোৱাও কৰিম কলেজো অহা যোৱা কৰিম তাতো মোৰ খৰচা তাৰপিছত মোৰ সময় বৰবাদী ঠিক আছে সময় বৰবাদী সেইখিনি নকৰি মই যদি এই পেটাৰ্ণটোত যাওঁ তেনেহ'লে মই বৰ বেছি বেনিফিটেড নহয়নে
দেন এই কনচেপ্টটো লৈ পেলাই আমি একচুৱেলি আনিছোঁ আমি দাসৱানী ইণ্টিগ্ৰেটেড একাডেমি এই কনচেপ্টটো দাসৱানী ইণ্টিগ্ৰেটেড একাডেমি কনচেপ্টটো মই আনিছোঁ গতিকে আমি আশা কৰোঁ যে ষ্টুডেণ্টৰ বেনিফিটৰ কাৰণে আমি যিখিনি কৰিব বিচাৰিছোঁ সেইখিনিয়ে যাতে আমাৰ ষ্টুডেণ্টখিনি নগাঁৱৰ ষ্টুডেণ্টখিনি যাতে বেনিফিট হয় আৰু তেখেতসকল যাতে ছাকচেছফুল হয় এইটোৱে আছিলে আমাৰ দাসৱানী ইণ্টিগ্ৰেটেড একাডেমিৰ কনচেপ্ট ইয়াত তোমালোকে কোনো ধৰণৰ টিউশ্যন ক্লাছে জইন কৰিবলগীয়া নাই আৰু আজিলৈকে কোনো ষ্টুডেণ্টে টিউশ্যন ক্লাছে জইন কৰাও নাইকিয়া আৰু তোমালোকৰ 11ৰ পৰাই ফাৰ্ষ্ট ডে'ৰ পৰাই তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী যিখিনি এন চি আৰ টি টেক্সট বুক তাৰ লগত তোমালোকৰ JEE IIT JEE বা নিটৰ যিখিনি পেটাৰ্ণৰ মানে যিখিনি কোৰ্চ কণ্টেণ্ট থাকে প্ৰথম দিনাৰ পৰা তোমালোকক দি যোৱা হ'ব তোমালোকক পঢ়াই যোৱা হ'ব গতিকে মই আশা কৰোঁ তোমালোকে বেনিফিট হ'বা আৰু অতি সোনকালে আমি দাসৱানী ইণ্টিগ্ৰেটেড একাডেমিৰ ক্লাছ 11ৰ ক্লাছেছবোৰ আমি আৰম্ভ কৰিমেই গতিকে এডমিশ্যনছ ক্লাছেছবিলাক আমাৰ প্ৰচেছ আমাৰ আৰম্ভ হৈছে তোমালোকে একবাৰ ভিজিট কৰা একবাৰ তোমালোকে চোৱা চাই পেলাই তোমালোকে নিজে তোমালোকে ডিচিশ্যন লোৱা আৰু মই আশা কৰিম এই যিটো স্মাৰ্ট তোমালোকৰ ডিচিশ্যন হ'ব এইটোৱে তোমালোকক কেতিয়াও এজ এ হ'ল আজিৰ পৰা 2 বছৰ পিছত তোমালোকক কেতিয়াও নকয় যে তোমালোকে এটা ৰং ডিচিশ্যন ল'লা বুলি গতিকে মই আশা কৰিম তোমালোকে নগাঁৱত থাকি নিজৰ ঘৰত থাকি আৰামত তোমালোকে পঢ়ি পেলাই নগাঁৱত এটা অসমৰ নাম ভাৰতবৰ্ষৰ ভিতৰত তোমালোকে গজগজীয়া কৰিব পাৰিবা ধন্যবাদেৰে প্ৰাঞ্জল কুমাৰ বৰা দাসৱানী ক্লাছেছ নগাঁও ভিডিঅ'টোৰ পিছত মই দাসৱানী ইণ্টিগ্ৰেটেড একাডেমিৰ এটা সৰু কনচেপ্ট ভিডিঅ' তোমালোকৰ আগত দিছোঁ তোমালোকে সেই কনচেপ্ট ভিডিঅ'টো এপাক চাবাচোন মই আশা কৰোঁ তেতিয়া তোমালোকে চাগে ভালদৰে গোটেই বস্তুখিনি বুজিব পাৰিবা